সেইদিনাখন জানুৱাৰী মাহৰ 12 তাৰিখ আছিল, যেতিয়া সিহঁতে কোৱাৰ্টাৰটো বাদ দি নিজৰ ঘৰলৈ গৈ আছিল। বহু কষ্ট কৰি নেহাৰ দেউতাকে সেই ঘৰটো বনাইছে। নতুন ঘৰলৈ 3 ঘণ্টামানৰ বাট। যিহেতু তাই কলেজ কৰি আছিলে, গোটেই বাটটোত তাই ঘৰটো কেনেকুৱা হ'ব, কলেজখন কেনেকুৱা হ'ব, ঠাইখিনি কেনেকুৱা হ'ব, সেইবোৰে ভাবি আহি আছিল। 2 ঘণ্টামান পাৰ হৈছিল। আহি ৰাস্তাৰ ছাইডতে থকা হোটেল এখনত সোমাই দুপৰীয়া আহাৰটো খাই ল'লে। ভাত খাই উঠি অলপ ফ্ৰেছ হয় সিহঁতৰ যাত্ৰা পুনৰ আৰম্ভ হ'ল। ফাইনেলি নেহাহঁত সিহঁতৰ নতুন ঘৰ পালেহি। দৰজা খুলি সকলো ঘৰটোত সোমাল। সকলো ঘৰৰ ভিতৰত সোমাই বস্তুবোৰ সামৰাত লাগিল। সময় বাগৰি তেতিয়া আবেলি 5:30 মান বাজিছিল। সিহঁতৰ ঘৰটোৰ আগফালে এজোপা প্ৰকাণ্ড আহঁত গছ, পিছফালে দূৰ দূৰণিলৈ পথাৰ। ৰাতি সকলো কথা বতৰা পাতি ভাত বনোৱাত লাগি আছিল। খাই উঠি সকলো ভাগৰ লগাত নিজৰ নিজৰ কোঠালৈ গ'ল। নিশা তেতিয়া 12:30 মান বাজিছিল। হঠাৎ নেহা সাৰ পাই উঠিছিল। তাই ৰুমটোৰ কোনোবা এটা কোণত মেকুৰীয়ে কান্দি থকা যেন শুনিছিল। লাইটটো জ্বলাই চাই দেখে একো নাই। ভাবিলে হয়তো ৰুমটো ৱালৰ বাহিৰত চিঞৰি আছে। সে পুনৰ শুই পৰিল। অলপ পিছতেই পাকঘৰত শুনিছিল বাচনৰ শব্দ। ভাবিলে মেকুৰীজনী হ'ব পাৰে। সেই উঠি নগ'ল নেহা। পিছদিনাখন তাই কথাখিনি ঘৰত ক'লে, কিন্তু মাক আৰু দেউতাক হেনো একো শব্দ শুনাই নাছিল। সেইবোৰ কথা ভাবি নাথাকি তাই নতুন কলেজৰ বাবে ৰেডি হ'ল। সময় বাগৰি গ'ল। সেই দিনটো তেনেকেই পাৰ হ'ল। নিশা সকলো ভাত খাই উঠি নিজৰ নিজৰ কোঠালৈ গ'ল। সময় সম্ভৱ নিশা 12 মান বাজিছিল। তেনেতেই শুনিছিল কাৰোবাৰ গুণগুণনিৰ শব্দ। শোৱাৰ পৰা উঠি তাই বাহিৰলৈ ওলাই গ'ল। বাহিৰত কোনোৱেই নাই। মাকহাতৰ দৰজাখন বন্ধ হৈ আছে। তেনেহ'লে তাই কিহৰ গুণগুণ শুনিছিল? পুনৰ ৰুমৰ লাইটটো বন্ধ কৰি শুবলৈ বিচনাত বাগৰিল। সময় তেতিয়া নিশা 1 বাজিছিল। খিৰিকীত শুনিছিল এটা শব্দ। সেই শব্দত তাই খিৰিকীখন খুলি চালে। খিৰিকীৰ পৰা দেখা দৃশ্যই যে তাই গাৰ নোম শিয়ৰাই দিছিল। দেখিছিল সিহঁতৰ ঘৰৰ আগফালৰ সেই আহঁতজোপাত যেন ছোৱালী এজনী বহি কান্দি আছে। সেই ছোৱালীজনীয়ে যে নেহালৈ মূৰ দাঙি চাই তাইক মাতিবলৈ ধৰিছিল। অলপ পিছতেই নেহাই দৰজা খুলি ওলাই গৈছিল। সেই বাৰান্দাতে ৰখি থিয় হৈ মাথো তাই সেই ছোৱালীজনী চাই আছিল। অলপ পিছত মাক সাৰ পাইছিল বাথৰুম যাবৰ বাবে। ৰুমৰ দৰজাখন খুলি মাক অবাক হৈ ৰৈছিল। বাহিৰত দেখিছিল নেহাক। নেহা যে মাথো শিলৰ মূৰ্তিৰ দৰে ৰখি আছিল। সেই ঘটনা পাৰ হৈ যোৱা আজি কেইবাবছৰো হ'ল, কিন্তু এতিয়াও যে নেহা মাজৰাতি ৰখি থাকে বাহিৰত।